গুৰুজনৰ জন্মস্থান বটদ্ৰৱাত উপস্থিত বিধায়ক ৰূপক শৰ্মা আৰু সাংসদ পবিত্ৰ মাৰ্গাৰেটা। প্ৰথমে সেৱালৈ পিছত অগ্নিকাণ্ডত ভস্মীভূত হোৱা 13খনকৈ দোকানৰ স্বত্বাধিকাৰীসকলক লগ ধৰি ঘটনাৰ বুজ লয় বিধায়ক শৰ্মা আৰু সাংসদ মাৰ্গাৰেটাই। তাৰমানে এখেতসকল হয় আমাৰ এই সৰু মানে প্ৰতিষ্ঠান আছিলে অকস্মাত কোনদিনাখন জ্বলিলে ৰাতি শুই থাকোঁতে ক'বই নহ'লে গোটেইকেইখন দোকান জ্বলিলে। এতিয়া যিটো মাটিটো হৈছে ব্যক্তিগত মাটি আৰু তোমাৰ চৰকাৰী একো নাথাকে। আমাৰ কথাও পাতিলোঁ আমাৰ জিলা আয়ুক্তৰ লগত ডিচিৰ কথা পাতিলোঁ। এতিয়া ডিচি তাৰমানে তেনেকুৱা একো নাথাকে। সেইদিনা মই আহোঁতে মানে মোৰো অকণ দেখিলোঁ তেখেতে দুগৰাকী জীয়ৰী পঢ়াই আছে স্বামী হয় চবৰে একেই অৱস্থা আমাৰ মানুহ। গতিকে মই ব্যক্তিগত ফালৰ পৰা আজি তাৰমানে তেওঁ একচুৱেলি গম পোৱা নাছিলে। তেওঁক মই হ'লেও ক'লোঁহে ব্যক্তিগত ফালৰ পৰা আপোনালোকৰ 13খন দোকান আছিলতো 13খন দোকানলৈ মই নিজৰ ফালৰ পৰা দৰ্জাকৈ 13খনকে মই আবাৰ বিচাৰিছোঁ দেই। নগাঁও বটদ্ৰৱাৰ বিধায়ক ৰূপক শৰ্মাই আজি পুৱাৰ ভাগত ৰাজ্যসভাৰ সাংসদ তথা মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিব পবিত্ৰ মাৰ্গাৰেটাক লগত লৈ গুৰুজনৰ জন্মস্থান বটদ্ৰৱা থানত উপস্থিত হৈ সেৱা গ্ৰহণ কৰে। ইয়াৰ পিছতে অলপতে বটদ্ৰৱাৰ আকাশী গংগাৰ তীৰত অগ্নিকাণ্ডত ভস্মীভূত হোৱা 13খনকৈ দোকানৰ স্বত্বাধিকাৰীসকলক লগ ধৰি খা খবৰ লোৱাৰ উপৰিও বিধায়ক ৰূপক শৰ্মাৰ পৰিয়ালৰ ব্যক্তিগত পুঁজিৰ পৰা ক্ষতিগ্ৰস্ত হোৱা থলুৱা ব্যৱসায়ীসকলক আৰ্থিকভাৱে সহায়ৰ হাত আগবঢ়ায়। যোৱা 1 জানুৱাৰী তাৰিখে বটদ্ৰৱা থানত যেতিয়া নতুন বছৰৰ কাৰণে মই সেৱা দিবলৈ আহোঁতে গুৰুজনাৰ শ্ৰীচৰণত দেখা পাইছিলোঁ যে শান্তিজানৰ কাষত আকাশী গংগাৰ পাৰত প্ৰায় 13টা আমাৰ পৰিয়ালৰ 13খন তাত আমাৰ যি ব্যৱসায়িক প্ৰতিষ্ঠান যেতিয়া জুই জ্বলিছিলে আৰু তাৰ ফলত যিখিনি আৰ্থিকভাৱে একেবাৰে দুৰ্বল লোক তেওঁলোকৰ এক হাহাকাৰ অৱস্থা হৈছিলে। আৰু মই চাবলৈ আহোঁতে তেখেতে মোক এটা অনুৰোধ কৰিছিলে কিছু আৰ্থিক সহায়ৰ বাবে। কিন্তু যিহেতু তেওঁলোকে য'ত তেওঁলোকৰ ব্যৱসায় প্ৰতিষ্ঠানটো আছে এটা ব্যক্তিগত এটা মাটি তেওঁলোকে আচলতে আমি চৰকাৰী ফালৰ পৰা সাহাৰ্য দিব নোৱাৰোঁ। কিন্তু ব্যক্তিগত ফালে আজি এই 13খন দোকানকে 13টা পৰিয়ালকে মই কিছু এটা আৰ্থিক আজি সাহাৰ্য মই দিব আজি বিচাৰিছোঁ। সেইটো আজি মই নিমন্ত্ৰণ কৰিছোঁ। আজি মোৰ বন্ধু ৰাজ্যসভাৰ সাংসদ পবিত্ৰ মাৰ্গাৰেটা ডাঙৰীয়া নগাঁৱলৈ আহিছিলে। তেওঁ আজি ইয়াত অহাৰ মন কৰিলে নতুন বছৰ এবাৰ গুৰুজনাৰ শ্ৰীচৰণৰ বটদ্ৰৱা থানত এটা সেৱা লোৱাৰ কাৰণে মন কৰিলে। আজি পবিত্ৰ দিনটোতেই আজি 13টা পৰিয়ালক মই কিছু তেওঁলোকক আজি আৰ্থিক সাহাৰ্য মই নিজৰ ফালৰ পৰা দিবলৈ আগ্ৰহ কৰিছোঁ। আৰু আমাৰ আশা কৰিছোঁ যে তেখেতসকলৰ বহুত আমি দিব নোৱাৰোঁ কিন্তু এইখিনি তেওঁলোকে সকাহ পাব যাতে তেওঁলোকে আগন্তুক সময়ত যি ব্যৱসায় কৰি আছে তাক কিছু তেওঁলোকে যাতে এক সহায় হ'ব পাৰে। এই স্থানত যিসকল ব্যৱসায়ী ক্ষতিগ্ৰস্ত হৈছে তেওঁলোকৰ কিন্তু বুজ ল'বলৈ ইয়াৰ স্থানীয় বিধায়িকাগৰাকীয়ে কিন্তু ইয়াত উপস্থিত হোৱা পৰিলক্ষিত চাওক মই স্থানীয় তেওঁৰ কথা মই নাজানো কিন্তু মোৰ এটা কৰ্তব্য থাকে। মই জনপ্ৰতিনিধি আৰু যেতিয়া ৰাইজৰ যেতিয়া বিপদ হয় আপোনালোকে খবৰ ল'ব। এতিয়া সমষ্টি পুনৰ নিৰ্ধাৰণ হোৱাৰ পিছত এই ঠাইটুকুৰা মোৰ ওপৰত অন্তৰ্ভুক্ত হ'ল। কিন্তু য'ত আগতেও যেতিয়া আছে নগাঁও চহৰতো এই ধৰণে যেতিয়া জুই লাগিছে তাত মই উপস্থিত আছিলোঁ। তেওঁলোকৰ যিখিনি সহায় সাৰথি লাগে মই দিবৰ কাৰণে আগ্ৰহ কৰিছোঁ আৰু মই তাত সহায় কৰিছোঁ। আমি ৰাইজৰ বিপদে আপদে সকলো সময়তে আমি থাকিব বিচাৰিছোঁ। আৰু তেওঁ যেতিয়া আমি আহিছিলোঁ আৰু যেতিয়া আমি গম পালোঁ কাৰণ সেই সময়ত মই নাছিলোঁ, সেই সময়ত মই ভাৰতৰ বাহিৰত আছিলোঁ। আৰু যেতিয়া গম পালোঁ যে এই ধৰণৰ এটা অৱস্থা হৈছে মই লগে লগে তেওঁলোকক খবৰ মই 2 দিনমান আজি পলমকৈ হ'লেও আহি পেলাই খবৰ ল'লোঁ। আৰু যিদিনাখন মই আহিছিলোঁ সঁচাকৈ তেওঁলোকৰ যিটো অৱস্থা দেখি পেলাই মোৰ বৰ দুখ লাগিল। এগৰাকী মহিলা তেওঁৰ পিতৃ তেওঁ নাই স্বামী এগৰাকী মহিলা 2জনী তেওঁ জীয়াৰী পঢ়ুৱাই আছে। একমাত্ৰ তেওঁ আৰ্থিকৰ যিটো স্থল এই প্ৰতিষ্ঠানটো ব্যৱসায় প্ৰতিষ্ঠানটো আৰু একেবাৰে সৰু সৰু দোকান যিবোৰ দোকান কেৱল বাঁহৰ তৰ্জা বেৰ দি পেলাই ওপৰত 2খন চালি দি পেলাই তেওঁলোকে ব্যৱসায় কৰিছে। আৰু তেওঁলোকে যিটো স্থানীয় মানুহ আৰু ইয়াত যিখিনি আমাৰ তীৰ্থযাত্ৰীসকল আহে তেওঁলোকে তাত কিবা কিবি সৰু সৰু বস্তু কিনে, ক'ৰবাত মণিহাৰী দোকান, ক'ৰবাত এখন চাহৰ দোকান, এই ধৰণৰ সৰু সৰু প্ৰতিষ্ঠান। গতিকে সেই ধৰণৰ যেতিয়া হ'ল
এতিয়া মই ইতিমধ্যে আমাৰ জিলা আয়ুক্তৰ লগত মই কথা পাতিছিলোঁ জিলা আয়ুক্তই মোক জনালে যে যিহেতু তেওঁলোকে য'ত আছে বৰ্তমান এইটো যে ব্যক্তিগত মাটি গতিকে আমি একো ক'ব নোৱাৰোঁ সঁচাকৈ ব্যৱসায় প্ৰতিষ্ঠান আমাৰ নিয়মত নপৰে সেইকাৰণে মই ভাবিলোঁ যে যিহেতু নিয়মত নপৰে আৰু ময়ো আহিলোঁ গতিকে মই নিজৰ ফালৰ পৰা যিখিনি পাৰোঁ মই আগবঢ়াব বিচাৰিছোঁ আৰু আশা ৰাখিছোঁ যে এই ধৰণৰ যি দুৰ্যোগ যে ভৱিষ্যতে নহওক কাৰণ এইটো এটা আকস্মিকভাৱে হ'ল দুৰ্যোগ তেওঁলোকে গমেই নাপালে স্থানীয় বিধায়ক শ্ৰীযুত ৰূপক শৰ্মা আৰু মই বৰদোৱা থানালৈ আজি আহি গুৰুজনৰ জন্মস্থানলৈ আহি আমি সেৱা ধৰিলোঁ নামঘৰত নিজৰ পৰিয়ালৰ লগতে সমগ্ৰ অসমৰ প্ৰতিগৰাকী নাগৰিক যাতে সুস্থ সবল সৰ্বাংগ সুন্দৰ হৈ সুখী সমৃদ্ধিশালী এটা জীৱন উদযাপন কৰিব পাৰে তাৰ বাবে ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ আৰু লগতে আমি এইটো চাবলৈ আহিছোঁ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱৰ একান্ত ব্যক্তিগত প্ৰচেষ্টাত প্ৰায় 200 কোটি টকাতকৈ অধিক টকাৰ ব্যয়েৰে আমাৰ বৰদোৱাৰ যি ঐতিহ্য সেইটো সম্পূৰ্ণ অক্ষুণ্ণ ৰাখি কোনো ধৰণৰ আধুনিকতাৰ তাত প্ৰভাৱ নেপেলোৱাকৈ কিন্তু আধুনিক সকলো উপকৰণ সমৃদ্ধ বৰদোৱা থানখন কি এক অপূৰ্ব এক উন্নীতকৰণ হৈছে সেইটো স্বচক্ষে আকৌ চাবলৈ আহিলোঁ স্থানীয় ৰাইজ স্থানীয় ভকত বান্ধৱ সকলোৱে অতি সুখ প্ৰকাশ কৰিছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে প্ৰতিটো যাতে আমাৰ প্ৰতিগৰাকী যাত্ৰী অৰ্থাৎ আমাৰ যিসকল আমাৰ ইয়ালৈ অহা পৰ্যটক ধৰ্মাৱলম্বী লোক আমাৰ সনাতন সংস্কৃতিৰ প্ৰত্যেকৰে আতিথ্যৰ বাবে এক সম্পূৰ্ণ বিজ্ঞানসন্মত আধুনিক সুবিধা সম্পন্ন কিন্তু প্ৰাচীন এটা পৰশ থকা এটা পৰিৱেশ ইয়াত সৃষ্টি কৰিছে আমি কেৱল এগৰাকী ৰাজনৈতিক কৰ্মী সাংসদ বিধায়ক হিচাপে নহয় এগৰাকী অসমীয়া হিচাপে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱক তেওঁৰ টীম আছামক ধন্যবাদ জনাইছোঁ যে গুৰুজনাৰ এই পবিত্ৰ ভূমি আজি শতিকা জুৰিটো পবিত্ৰ হৈ আছে এইটো অনন্য এক পৰিৱেশ সেই অনন্য পৰিৱেশত কিঞ্চিত সেৱা তেওঁ আগবঢ়াইছে এগৰাকী মুখ্যমন্ত্ৰী হিচাপে তেখেতক ধন্যবাদ জনাইছোঁ এগৰাকী অসমবাসী হিচাপে সাংসদ হিচাপেই নহয় এগৰাকী অসমীয়া হিচাপে গুৰুজনাৰ এগৰাকী শিষ্য হিচাপে আৰু খুব সুন্দৰ পৰিৱেশ স্থানীয় বিধায়কেও এতিয়া বিভিন্ন প্ৰকল্প হাতত লৈছে আৰু আমাৰ পৰিচালনা সমিতি তথা সত্ৰাধিকাৰ দুয়োগৰাকী আৰু ভকত বৈষ্ণৱ আমাৰ ইয়াৰ স্থানীয় ৰাইজে সমগ্ৰ স্থানীয় ৰাইজে ইয়াক বুকুত মন মগজু আত্মাত শতিকা জুৰি প্ৰথিত কৰি আহিছে গতিকে সেই সূত্ৰে এই কেৱল অসম ভাৰতৰ নহয় বিশ্বৰ ভিতৰতে এটা অতি সুন্দৰ আধ্যাত্মিক পীঠস্থান তথা পৰ্যটন স্থান হ'ব বুলি আমি দৃঢ় বিশ্বাসী ঢিঙৰ পৰা দিব্যজ্যোতি দাস দৈনিক অগ্ৰদূত ডিজিটেল